দিনটো যেতিয়া আৰম্ভ হ'ব তেতিয়া কোনেও নাজানে আমাৰ দিনটো কেনেকৈ যাব সেইকাৰণে ভগৱন্তক চিন্তা কৰি দিনটো আৰম্ভ কৰিব লাগে আৰু বোলে ভাবিব লাগে আজিৰ দিনটোত মই কাকো বেয়া নকওঁ আজিৰ দিনটোত মই বেয়া নাচাওঁ আজিৰ দিনটোত মই সকলোৰে বাবে ভাল ভাবিম ভগৱন্তক চিন্তা কৰি পাকঘৰত সোমালোঁ ৰাতিয়ে মচি পেলাই থৈ দিয়াৰ কাৰণে ৰাতিপুৱা অকণমান পানী দুনি ছটিয়াই মই চাহকাপ বনাবলৈ ল'লোঁ আমাৰ এখেতে ৰাতিপুৱা আদা দিয়া চাহ অকণমান যদি দিয়া হয় খুব বেছি ভাল পায় তাতে তেওঁ সোনকালে উঠি কাম বন কৰি থাকে যে সেই প্ৰথম চাহকাপ তেখেতক দি লওঁ ব্ৰাছ কৰিছা অঁ ব্ৰাছ কৰা অঁ তেনেকৈ নহয় নহয় দাঁতত ধুনীয়াকৈ কৰা ধুনীয়াকৈ ব্ৰাছ কৰা চাওঁ মই কৰি দিম দিয়া মোক কৰি দিম দিয়া ই কোৱাচোন ই কোৱা অঁ মায়ে কৰিব অঁ মায়ে শাক পাচলি কিবা আছে নি শাক পাচলিৰ কাৰণে বৰ দিগদাৰ হৈছে আকৌ ৰঙালাও আছে অঁ ৰঙালাও বিলাহী শাকৰ ভিতৰত নহয়ে দেখোন দোকানলৈ আহিলোঁ ইমান শাক পাচলি দিগদাৰ হৈছে আজিকালি ল'ৰা ছোৱালীয়ে সৰুৰে পৰাই সেইকাৰণে চাগে নাচিবলৈ গাবলৈ চব কৰিবলৈ জানে কাৰণ টিভি মোবাইল এইবিলাকত চাবলৈ পায়েই নহয় খাই লোৱাচোন খাই লোৱা ৰাতিপুৱাই গাটো ধুয়ে প্ৰথম মই আজি তিয়াই লৈছিলোঁ কেইটামান দাইল আৰু শাক পাচলি ইমান অসুবিধা হৈছে বতৰো বেয়া বানপানী হৈছে শাক পাচলি মানুহবিলাকে বিক্ৰী কৰাও নাই তেনেকৈ গতিকে এনেকুৱা দিনত অকণমান এটা সুস্বাদু ঘৰতে প্ৰস্তুত কৰিব পৰা যদি ভাল ৰেচিপি আমি লৈ পেলাই ভাতকেইটা খাব পাৰোঁ ভাল লাগে আৰু আজি মই যিটো ৰেচিপি বনাম মই ভাবিছোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ যিহেতু এইকেইটা দিনত আপোনালোকৰ যদি তেনেকুৱা অসুবিধা হৈছে বা কেতিয়াবা যদি আপোনালোকৰ ৰান্ধিবলৈ মন যোৱা নাই তেতিয়া আপোনালোকে এই ৰেচিপিটো খুব সহজতে ৰান্ধি নিজেও খাব পাৰিব ঘৰৰ মানুহকো খুৱাব পাৰিব আৰু মই গেৰাণ্টি দি ক'ব পাৰোঁ ঘৰৰ মানুহে টকালি পাৰি খাব আৰু সকলোকে পুনৰ স্বাগতম জনাইছোঁ ৰশ্মিকৰ আজি নতুন ভিডিঅ'লৈ আলু কেইটামান গোটাকৈ ধুই ল'লোঁ ধুই পেলাই মই এই কুকাৰটোতে বাকলি নুগুচোৱাকৈ অলপ পানী দি পেলাই এতিয়া মই বইল কৰিম যিহেতু মই আপোনালোকক কৈছোঁৱেই যে আজি শাক পাচলি আমাৰ ঘৰত একেবাৰে নাই ইফালে আমাৰ দুইজনৰে অলপ চুগাৰৰো প্ৰব্লেম আছে গতিকে আমি আলুটো কেনেকৈ খাম আপোনালোকেও এনেকৈ খাব পাৰিব মই আজি আপোনালোকক দেখুৱাম যে কেনেকৈ খালে ডায়েবেটিছ থকা ৰোগীয়েও আলু কম পৰিমাণে হ'লেও খাব পাৰিব থৈ দিয়া কলিজাটো আমাৰ আহঙীয়া মানুহটো মই এতিয়া পাকঘৰলৈ আহিলোঁ অলপমান আহঙীয়া হৈ দেখুৱাৰ পিছত কাৰো ওচৰলৈ নাযায় এতিয়া কৰি দেখুৱাইছে দৌদৰ ওচৰলৈ যোৱা নাই মাকৰ ওচৰলৈ যোৱা নাই এতিয়া আকৌ মই কিবা ৰান্ধিব লাগে নহয় হাই কৈ দিয়াচোন হাই এনেকৈ কৈ দিয়া কেলৈ মুখখন গুমুঠা কৰি আছা হাঁহি দিয়া আকৌ কৈ দিয়া কলিজা হাঁহি থাকিব লাগে গুমুঠা হৈ নাথাকে নহয় ফুচুলাই মেলি লোৱা না অঁ না এতিয়া কি হ'ব মই এতিয়া কিবা এটা ৰান্ধিবলৈ লৈছিলোঁ নহয় দৌদৰ ভোক লাগিব দেউতা ভোক লাগিব নামিছে দেই যেনে চাবা দেই ফ্ৰিজটো অপৰিচিত আছে আজি চব আমাৰ ঘৰত বেলেগ ধৰণৰ আইটেম আপোনালোকে দেখিবলৈ পাব এয়া হৈছে মচুন্দৰী পাত এইটো পেটৰ কাৰণে খুব বেছি ভাল আপোনালোকৰ যদি পেটৰ অসুখ হয় তেতিয়াও খাব পাৰি চিজাৰিন কৰা মাতৃসকল নৰ্মেল ডেলিভাৰী মাতৃসকল ডেলিভাৰীৰ পাছতো কিন্তু এই মচুন্দৰী পাতটো আমাক খাবলৈ দিয়ে খুব অতি বেছি ভাল আপোনালোকে এটামান যদি ৰুই থয় নহয় গোটেই এডৰা ধুনীয়াকৈ হৈ যাব দাইলটো মই জনাত প্ৰতি ঘৰ মানুহেই খায় কিন্তু প্ৰতি ঘৰ মানুহে কেনেকৈ খায় দাইল ভাগেই খোৱা হয় বা কেতিয়াবা কিবা পাত শাকৰ জোল তেনেকৈ ৰান্ধি খোৱা হয় আপোনালোকে এনেকৈ প্লিজ এবাৰ ৰান্ধি খাব দেই একোৱে কৰিব দৰকাৰ নাই কেৱল ধুইছোঁ মই আৰু অকণমান পানী দিছোঁ এইটো কথাও ঠিক যে আজি মই ৰেচিপিটো শ্বেয়াৰ কৰাৰ লগে লগে হয়তো বহুতে দিব যে আমি এনেকৈ খাইছোঁ বা এই ৰেচিপিটো এনেকৈও বনাব পাৰি মই কেৱল নিজৰটোহে দেখুৱাইছোঁ আপোনালোকে যিসকলে ৰান্ধি এনেকৈ খাইছে সেইসকলৰ কাৰণে আজি ভিডিঅ'টো একেবাৰে নহয় অৱশ্যে এই পাৰ্টটোহে নহয় ভিডিঅ'টোত আজি আপোনালোকে বহুত ভাল পাব বহুত কিবা কিবি দেখিবলৈ পাব গতিকে চাই থাকিব গোটেই ভিডিঅ'টো এই পাৰ্টটো বাদ দি বাকীখিনি আপোনালোকে চাব মৰম দিব এইফালে মোৰ ভাতৰ চিটিও মাৰিলে আৰু আনফালে মই লৈ লৈছোঁ মচুন্দৰী পাতখিনি এইখিনিও মই অলপমান নিমখ এনেকৈ সানি লৈছোঁ আৰু এখন কেৰাহীত একো নিদিয়াকৈ মই এনেকৈ দি দিছোঁ আৰু নহৰুকেইটা এনেকৈ গোটাকৈ দি দিব লাগিব আলুখিনিও বইল হৈয়ে গ'ল মাজে মাজে অকণ লৰাই আকৌ এনেকৈ চপাই দিছোঁ অকণো খাৱা ওলাব নোৱাৰাকৈ
তাৰ পাছত আকৌ মই এই ঢাকনখনে এনেকৈ ঢাকি দিছোঁ আমি এনেকৈ খাওঁহে আপোনালোকক খাব লাগিব বুলি জোৰ কৰা নাই আৰু আমি কেনেকৈ খাওঁ মাত্ৰ সেইটোহে শ্বেয়াৰ কৰিছোঁ এয়া হৈছে অকণমান জিৰা পাউডাৰ আৰু ইয়াত হৈছে হালধি আৰু তাতে এই বইল কৰা আলুখিনি মই এনেকৈ দি দিওঁ দাইলখিনি চাওক কিমান ধুনীয়া হৈ গ'ল একদম শুকান শুকান হৈ গ'ল এতিয়া মই এই প্লেটখনতে দাইলখিনি নমাই লওঁ তাৰপিছতে আপোনালোকক ফিছৰখিনি দেখুৱাই আছোঁ আৰু আমি ইয়াতে দিছোঁ অকণমান মিঠাতেল এয়া মই পিটিকা ধুনীয়াকৈ বনাই দিছোঁ নিৰামিষ আইটেম বুলি ক'লে পাপৰ অলপ থাকিলেও ভাল লাগে পুৰিলে অৱশ্যে বেছিকৈ ভাল লাগে কিন্তু মই তেলতে বনাই দিলোঁ ৰান্ধি বাঢ়ি মোৰ হৈ গ'ল আজি একেবাৰে থলুৱাৰ এসাঁজ বুলি আপোনালোকে ক'ব পাৰে খুব সুন্দৰ তৃপ্তিদায়ক এসাঁজ এয়া হৈছে মচুন্দৰী হৈছে বি জলকীয়া আৰু এয়া হৈছে দাইলৰ পিটিকা এয়া মিঠা মৰা আৰু দাইলৰ জোল আৰু ইয়াত আছে খুব ধুনীয়া খৰিচাৰ আচাৰ আৰু লগত এয়া পাপৰ আমাৰ ভাত ৰেডি হৈ গ'ল নিৰামিষ থালিখনো যদি এনেকুৱা হয় তেতিয়াহ'লে খাবলৈও বহুত বেছি ভাল লাগে আৰু ঘৰৰ মানুহক আলহী অতিথিকো কিন্তু কেতিয়াবা এনেকৈ দিব পাৰি দেই বেলেগ দেই ঐ ধুন চাওঁ খোজকাঢ়ি দিয়াচোন ঐ দেখা বা এইফালে আহাচোন ধুনু লাগিছে দেই কলিজাজনী ঐ কলিজাজনী বৰ ধুনীয়া লাগিছে পায়েল পিন্ধিছে পানী কম হৈ থাকিলে বেয়া হৈ থাকে ন হ'বগৈ লাগে চাগে নে নহ'ব এটা বটল থাকে খুলিবলৈও ভয় লাগে আকৌ একো কৰিব নাজানো নহয় এইবিলাক অঁ একেবাৰে নাই বেয়া হৈ থাকিলেহেঁতেন দেখোন সেইদিনাখন ফেচবুকত হঠাতে পাইছিলোঁ ক'ৰবাত বোলে যেতিয়া পানী হৈছিলে পানী হোৱাৰ পাছত ইনভাৰ্টাৰটো খুলিবলৈ যাওঁতে কোনোবা এজন শিক্ষকৰ মৃত্যু হৈছিলে খুব দুৰ্ভাগ্যজনক আচলতে এই কথাবিলাক কিন্তু এই কথাবিলাক জানিবও লাগে এতিয়া আমাক ভাইটিটোৱে দেখুৱাইছে যে এই ছুইচটো কেতিয়াবা বেয়া হৈ যায় আৰু কেনেকৈ মানে ইয়াত খুলিব লাগিব কেনেকৈ নালাগে এই কথাখিনি যদি জনা নহয় তেতিয়া এই দুৰ্ভাগ্যজনক ঘটনাবিলাক ঘটে এতিয়া আমাৰ ছুইচটো অলপমান বেয়া হৈ আছে সেইটো এতিয়া ভাইটিয়ে সলাই দিব ভাইটি নহয় আৰু আপোনালোকে জানিবৰ কাৰণেহে ভাইটি বুলি কৈছোঁ মানস বুলিয়ে কওঁ তাক বাৰু অঁ মানস হেল্ল' কৈ দিয়া বহুত দিনৰ মূৰত তোমাক দেখুৱাইছোঁ ৰাইজসকলক এইবিলাক বস্তু সঁচাকৈ চেক কৰিয়ে থাকিব লাগে মানসে মোক কিবা এটা ধৰিব দিছে শ্বৰ্ট কৰে বুলি মোৰ ভয়তে কি কৈছে বোলে এই নিদিব আকৌ বোলে মোৰ হাততে পৰিব এইডাল গৰম হয় নেকি সেইডাল তুমি কাৰেণ্ট লগোৱা নাই জানো ইয়ে ৰাম ঐ শ্বৰ্ট কৰিব নি আকৌ কেনেবা সঁচাকৈ নকৰেতো মুনুৱে মানসৰ কাৰণে চাহ বনাইছে আমাক টিকলুৱে মানে ইমান কথা যে জানিলে আচৰিতে খাই গৈছোঁ আমি এদিনো নোকোৱাকৈ নিজে নিজে চাই চাই পটককৈ কৈ দিছে কি বনাইছোঁ শুন কেনেকৈ জানা হৈ গৈছে অ' মোৰ কলিজাটো অ' কলিজা কলিজা চুমুৰা দিয়াচোন এনেকৈ দি দিয়া আহা এনেকৈ দি দিয়াচোন এনেকৈ দি দিয়া আজি কোন আহিছিলে বাহঁত আহিছিলে আলহী আহিছিলে দাইদা বেয়া দেই দাইদাই এইফালৰ পৰা শিকাই থকা কথাবোৰ নক'বা দেখোন মই প্লেট নাই লোৱা নহয় তুমি আকৌ সেই তাতে থৈ দিলা নি নিজৰে ঠিক নাই এনেই মোক বদনাম দি আছে মাইনু যাওকগৈ যাওকগৈ নে মাইনু মাইনু বাই বাই নে নিদিয়ে আকৌ যাবলৈ ডাঙৰ হ'লেও মাইনুক মাইনু বুলিয়ে ক'ব নিব মাইনু জান নিশিকোৱাকৈ থকা নাই আকৌ ভিডিঅ'টো কৈ আছোঁ পটকৈ ক'ব আপোনালোকে নাই শিকোৱা বুলি শিকালেও চবকে মানে তেনেকৈ মাতি থকা শুনে নাই মাইনু জান তেনেকৈ সেই তেনেকৈ মাতি থাকে ডাঙৰ হ'লে জানিব চাগে আৰু মাইনু ঐ ধুন কাক মাতিছে আও ঐ ধুন কাক মাতিছেনো নাই নাই অ' কেনি গ'ল ন পটককৈ নাইকিয়া হৈ গ'ল ৱাই আমাৰ চেংনাংজনী পটককৈ কেনি গ'লগৈ জানো পাই অ' কেনি গ'ল ন আমি হ'লে নাই দেখা দেই তেতিয়াহ'লে কি খাম নকা সেইটো যদি খাব নোৱাৰোঁ বুলি ক'লা মিঠা তেতিয়াহ'লে এইটো দিয়া আকৌ চিপছটো দিয়া এইটো মিঠা মানে মিঠা নহয়
আজি ভিডিঅ'টো বহুত ভাল লগা পাৰ্ট এটা আপোনালোকলৈ ৰাখি থৈ দিলোঁ বহুত বেছি দীঘল হ'লে আপোনালোকৰো চাবলৈ সময় নহ'বও পাৰে যে কালিলৈ আপোনালোকে বিৰাট ধুনীয়া ছেকেণ্ড পাৰ্টটো পাব মানে এই ভিডিঅ'টো থাকি যোৱা অংশটো আজিলৈ বাই বাই সকলো ভালে থাকক কুশলে থাকক